নমস্কাৰ। অশোক সিংঘাল ডাঙৰীয়াই অসমক হিন্দী বলয়ৰ লগত সামিল কৰাৰ এক নীৰৱ ষড়যন্ত্ৰত লিপ্ত হোৱা যেন অনুমান হয়। প্ৰথমতে বিজেপিয়ে NRC, অসম চুক্তি ইত্যাদিৰ নাম লৈ অসমৰ ৰাইজক প্ৰতাৰণাৰে শাসনভাৰ গ্ৰহণ কৰিলে। শাসনভাৰ গ্ৰহণ কৰিয়ে তেওঁলোকে বুজিলে যে অসমৰ ৰাইজে তেওঁলোকৰ প্ৰতাৰণাৰ ৰাজনীতি বুজি পাবলৈ বেছি পৰ নালাগিব। সেয়েহে তেওঁলোকে ডিলিমিটেশ্যন কৰি অসমৰ ৰাইজক ক'লে যে কেৱল ইয়াৰেহে অসমত থলুৱা ৰাইজৰ প্ৰাধান্যতা বলবৎ থাকিব। ডিলিমিটেশ্যনৰ যোগেৰে তেওঁলোকে নিজৰ আসনবোৰ যিয়ে যেনেধৰণে পাৰে তেনেধৰণে জনগাঁথনি স্থিৰ কৰি নিজৰ সুবিধামতে সজাই ল'লে। কিন্তু বিজেপিয়ে তাৰ পিছতো নিজৰ বিপৰ্যয় যে অৱশ্যম্ভাৱী সেয়া বুজি শেষত উপায়ন্ত হৈ বাহিৰৰ ৰাজ্যৰ পৰা ভাড়াতীয়া ভোটাৰ প্ৰতিটো সমষ্টিতে 5,000 পৰা 10,000 পৰ্যন্ত যোগ দিবলৈ অপচেষ্টা কৰিছে। মুছলিম সম্প্ৰদায়ৰ BLOসকলক ঠায়ে ঠায়ে বেআইনীভাৱে সলনি কৰি নিজৰ ইচ্ছানুসৰি ভোটাৰৰ নাম কাটিছে বা যোগ দিছে। কিন্তু গুমৰ ফাঁকবোৰ এতিয়া যিমানেই উন্মোচন হৈছে সিমানেই অশোক সিংঘালৰ দৰে বিজেপি নেতাই থৰকাচুটি হেৰুৱাই তেওঁলোকৰ প্ৰতাৰণাৰ প্ৰধান অস্ত্ৰ সভ্যতা সংস্কৃতিৰ দোহাই দি অসমৰ ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যেন তেওঁলোক ধোৱা তুলসীৰ পাত। যিগৰাকী মন্ত্ৰীয়ে অচিনাকি শব্দটো শুদ্ধকৈ লিখিব নোৱাৰে তেওঁ এতিয়া অচিনাকিৰ ওপৰত ডক্টৰেট ডিগ্ৰীধাৰী হৈ অসমৰ ৰাইজক সংস্কৃতি ৰক্ষাৰ পাঠ পঢ়াইছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ ভ্ৰমণ কৰিছে। আমাৰ জাতীয় উৎসৱত তেওঁ অভ্যৰ্থনা গ্ৰহণ কৰিছে। আমাৰ কাৰণে অচিনাকি হৈছে সেইসকল যিসকলৰ নাম বিজেপিয়ে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি অসমৰ ৰাইজৰ হাতৰ পৰা চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ কাঢ়ি নিয়াৰ চক্ৰান্ত কৰি আছে। বিজেপিয়ে যদি সঁচাই ইমান উন্নয়ন কৰিছে তেন্তে ভাড়াত ভোটাৰ আনিব লগা কিয় হৈছে? প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কোচবিহাৰৰ পৰা মানুহ কিয় আনিব লগা হৈছে? যদি তেওঁলোক অসমপ্ৰেমী NRC সম্পূৰ্ণকৈ কিয় নকৰে? অসম চুক্তি ৰূপায়ণ কিয় নকৰে? এই প্ৰশ্নৰ উত্তৰ বিজেপিয়ে অসমৰ জনগণক কেতিয়াও দিয়া নাই আৰু নিদিয়ে। এতিয়া ভোটাৰ তালিকা নিজৰ স্বাৰ্থ অনুসৰি সংশোধন কৰিবলৈ তেওঁলোক সেয়েহে বাধ্য হৈছে। আচলতে বিজেপিয়ে অনাগত নিৰ্বাচনত নিজৰ দুৰ্যোগ দেখিছে আৰু এই অচিনাকিবোৰৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে। এই গোটেই কামখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে অশোক সিংঘাল ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। কাৰণ অশোক সিংঘাল ডাঙৰীয়াই ইতিমধ্যে ডিলিমিটেশ্যনৰ সময়ত অসমৰ জনগণৰ মতামতক উপেক্ষা কৰি অসমৰ ৰাইজৰ কি কৰিলে তেওঁলোকে প্ৰশাসনৰ ওচৰ চাপিলে হয়। যিটো ডিলিমিটেশ্যনৰ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল মন্ত্ৰ সেই মন্ত্ৰ তেওঁ অপব্যাখ্যা কৰি অসমৰ ৰাইজক জুলুকা জুলে পানী খুৱাইছে। আৰু সেই কাম এতিয়া তেওঁ SRৰ যোগেদি অসমত বাহিৰা মানুহৰ নাম অন্তৰ্ভুক্তিৰ যিটো চেষ্টা সেই কৰিবলৈ তেওঁ নিৰ্বাচনী বিষয়াসকলক পৰামৰ্শ দিছে। BLOসকলক ভয় ভাবুকি দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইলেকশ্যন কমিশ্যনৰ সৈতে মিত্ৰালি কৰি অসম চুক্তিৰ উলংঘা কৰাৰ যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ তেওঁ মূল হোতা হৈ পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।